যিয়ে ৩-৪ দিনৰ ৰাস্তা চফৰ কৰিব বা এনেকুৱা দূৰ জাগাত যাব তেনেকুৱা অৱস্থাতো ৪ লাখ টকাৰ। আচ্ছা, আজি ঈদ উল ফিতৰ উপলক্ষে আজি সকলো আমাৰ হাজোবাসী তথা সমগ্ৰ অসমবাসী তথা ভাৰতবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যাতে সকলোৱে শান্তি সম্প্ৰীতিৰে বাস কৰিব পাৰোঁ, সকলোৱে যাতে সমৃদ্ধিৰে আগবাঢ়িব পাৰোঁ, যে বেমাৰ আজাৰৰ পৰা মুক্তি পাওঁ, সেই দুৱাৰে আমি আজি এই যে পালন কৰিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনকেইটা এনেকৈ ঈদকে পালন কৰি যাম, কোনো বাধা বিঘিনি যাতে আমাৰ মাজত নহয়, শান্তি সম্প্ৰীতি আমাৰ মাজত অটুট থাকক। হিন্দু মুছলিম লগ হৈ আমি যাতে গোটেই অসমত আমি যাতে এনেকৈ এই প্ৰতিটো বৰ্তাই ৰাখিব পাৰোঁ, সেইটো আশাৰে আজি মই এইখিনিয়ে কৈছোঁ, যাতে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে ঈদটো পালন কৰিব পাৰোঁ, সেইখিনি আমি দোৱা কৰিব। আৰু আপোনালোকৰ সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এইটো দোৱা কৰে। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিজৰ ব্যস্ততা কৰ্মসূচীৰ মাজতো আমাৰ ইয়াত ঈদগাহ ময়দানত আজি উপস্থিত হৈছে। আপোনালোকে সকলোৱে জানে এয়া আমাৰ দলেতলা গাঁৱৰ ঈদগাহ ময়দান। এয়া আমাৰ মহৰুম মনমিল হুছেইন দেৱৰ সোঁৱৰণত আমাৰ এই ঈদগাহ ময়দান প্ৰতিষ্ঠা কৰা হৈছে তেখেতৰ দান বৰঙণিত। আমি আজি সকলো ইয়াত সমবেত হৈছোঁ। আল্লাহৰ ওচৰত এয়াই দোৱা কৰিব বিচাৰিছোঁ যে সকলোৱে ভাতৃত্ববোধেৰে, সকলোৱে মিলজুলেৰে আমাৰ সমাজখন একতাৰ দলেৰে বান্ধ খাই থাকক, আৰু যাতে যিখিনি আমাৰ অপায় অমংগল আৰু যিখিনি আমাৰ বেয়া কৰ্ম আমাৰ মাজত প্ৰতিষ্ঠিত হৈ আছে সেইখিনি নিপাত যাওক। আমাৰ আজিৰ এই ঈদগাহ নামাজ সম্পন্ন কৰিছে দলেতলা বড় মছজিদৰ পেছ ইমাম মুস্তফা আহমেদ চাহাবে। তেখেত আমাৰ স্থানীয় ব্যক্তি যদিও তেখেতে যথেষ্ট আমাক দিহা পৰামৰ্শৰে, তেওঁ ধাৰ্মিকভাৱেই নহওক বা সামাজিকভাৱে তেখেতে যথেষ্ট দিহা পৰামৰ্শৰে আমাক সমাজখন কি ধৰণে এটা ধনাত্মক দিশত আগবঢ়াই লৈ যাব পাৰে সেই বিষয়ে তেখেতে আজি যথেষ্ট আমাক উপদেশ দিছে। আৰু খুতবাত আপোনালোকে জানে, খুতবা বুলি কয় আমাৰ ইছলাম ধৰ্মত, এই খুতবাৰ মাজেৰে আমাৰ যিখিনি উপদেশ সেয়া ফিতৰা হওক, জাকাত হওক, আৰু যিখিনি আমাৰ ধৰ্মীয় কাম কাজেৰে আমাৰ সমাজখন পৰিচালিত হয়, আৰু যি সমাজ পৰিচালনাত এই কথাখিনিয়ে নিয়ম নীতিখিনিয়ে যথেষ্ট সহায় কৰে। আৰু আমি এই নিয়ম নীতিৰ মাজেৰে আমি নিজৰ মাজত যিখিনি ভাল ভাৱ, ভাতৃত্বভাৱ সদায় আদান প্ৰদান কৰি আমি এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু ৰাইজ দেখিছে আপোনালোকে সকলোৱে ওলাই আহিছে। এতিয়াও আমাৰ যিখিনি শেষলৈকে ৰাইজ যথেষ্ট সংযমৰে ইয়াত বহি সকলোৱে দোৱা কৰিছে। আৰু আমি এটা মেছেজ দিব বিচাৰিছোঁ ইয়াৰ যোগেৰে যে আমাৰ যিখিনি সমাজত আমাৰ যিখিনি মানুহ আছে বা আমাৰ অসম হওক, ভাৰতবৰ্ষ হওক, সকলোৱে যি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যিখিনি মানুহ আছে সকলোৰে সুখ হওক, শান্তি হওক, আৰু আমি আল্লাহৰ ওচৰত এইখিনি প্ৰাৰ্থনা জনাইছোঁ। আজি পবিত্ৰ ঈদ, আৰু এই ঈদত মই দলেতলা ঈদগাহ সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসীৰ লগতে সমগ্ৰ বিশ্বৰ সকলোলৈ মই ঈদৰ শুভেচ্ছা জনালোঁ। আৰু এই ঈদেই যাতে সকলোৰে মনত ভাতৃত্ববোধৰ সৃষ্টি কৰে, তাৰ বাবে মই সকলোলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকে আজি ইয়াত ক'লে যে যিটো ঈদৰ কাৰণে যিটো বাউণ্ডেৰী ৱাল, হয়, মানে হয়, আজি মোৰ মিছেছ যিহেতু এই পঞ্চায়তৰ সভানেত্ৰী হয়, আৰু এই চেগতে মই ঈদৰ মানে আমাৰ গাঁওবাসীৰ মানে সদায় আপত্তি হৈ থকা এটা অভাৱ পূৰণ কৰাৰ কাৰণে আগবাঢ়িছিলোঁ মোৰ মিছেছৰ জৰিয়তে, যে আমাৰ বাউণ্ডাৰী ৱাল নাই ঈদগাহত, আৰু মানে বহুত চাপৰ হৈ আছে, যাতে আমি ওখ কৰি এটা মানে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি মানে জাকত জিলিক কৰিব পাৰোঁ। ইয়াৰ লগতে যেতিয়া আমাৰ পঞ্চায়তৰ আন যিবিলাক মানে ঈদগাহ ময়দান আছে সেই সকলোলৈ মানে পৰ্যায়ক্ৰমে এখন কৰি যাতে মই কামবিলাক কৰি যাব পাৰোঁ, মানে চেষ্টা কৰি থাকোঁ।